মৰাণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা। শিক্ষক শিক্ষয়িত্ৰীসকল হৈছে সমাজৰ পথ প্ৰদৰ্শক। তেওঁলোকে আমাৰ জীৱন গঠন কৰে। আমাৰ জীৱনত তেওঁলোকৰ অৱদান অমূল্য। শিক্ষকহীন সমাজ অন্ধকাৰত ঢাক খোৱা সমাজ। সেয়েহে শিক্ষকৰ সন্মান কৰা মানে সমাজ আৰু দেশক সন্মান কৰা। আজি ৬৪ সংখ্যক শিক্ষক দিৱসৰ লগত সংগতি ৰাখি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰাণ আঞ্চলিক সমিতিয়ে বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰায় ৩০জনতকৈ অধিক শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে মৰাণ আঞ্চলিক সমিতিয়ে ৬৪ সংখ্যক শিক্ষক দিৱসৰ উপলক্ষে আজি মৰাণ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক নবীন গগৈ, মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষা আইভিলতা চুতীয়া, মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ প্ৰশান্ত দত্ত, হলিচাইল্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ তপু দে, বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ স্বপন কুমাৰ চুতীয়াকে আদি কৰি প্ৰায় ৩০জনতকৈ অধিক বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনায়। এই সময়ছোৱাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঞ্জিত চাংমাই, ৰামচন্দ্ৰ দত্ত, বিতুপন লাচন, দীপাংকৰ মৰাণ আৰু সদস্যসকল উপস্থিত থাকে।